আমি সোণাপুৰ ৬৯তম যি কেন্দ্ৰীয় ৰঙালী বিহু, এই ৰঙালী বিহুৰ তৰফৰ পৰা আমি সদৌ অসমবাসী ৰাইজলৈ আমি বিহুৰ ওলগ জনাইছোঁ। আমাৰ এই বিহুখন যে এবাৰ আমি পাতিছোঁ, আমি জুবিন গাৰ্গ নাই, আমাৰ দুখ লাগিছে। তথাপিও আমি তেওঁৰ অনুগত কৰি, তেওঁ যিহেতু খাদ্য সংস্কৃতি সংগীতলৈ জড়িত আছিল, তেওঁক আমি অনুধাৱন কৰি পেলাই আমি পাতিবই লাগিব। আৰু এটা কথা হ'ল কি, এইবাৰ বিহুখন আমাৰ সুন্দৰ এটা পৰিৱেশত হৈছে। আমি ইলেকশ্যনৰ দি লৈ পেলাই আমি বিহু পাতিলোঁ, আৰু হয়তো আৰু কেইদিনমান পিছত আমি এখন নতুন চৰকাৰ পাম, আৰু অসমৰ উন্নয়নৰ ক্ষেত্ৰত সেই চৰকাৰখনে কাম কৰিব, যোনেই চৰকাৰ নমলাক। গতিকে আমি সদৌ ৰাইজক আমি আমাৰ তৰফৰ পৰা আমাৰ সোণাপুৰ যি বিহুৰ যি কাৰ্যসূচী, সমূহ কাৰ্যসূচীলৈ আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ। আৰু ইয়াত আমাৰ বৰ্ণাঢ্য কাৰ্যসূচী আছে। অলপ আগতে আমাৰ সাধাৰণ সম্পাদক মহোদয়ে ক'লে, কুসুম কৈলাশৰ পৰা আদি কৰি গোটেইখিনি। গতিকে আমাৰ অসমীয়া জাতিটো যি সন্ধিক্ষণত আছে, গতিকে এই সন্ধিক্ষণত আমি সকলোৱে চিন্তা কৰিব লাগিব। আমি জাতি মাতি ভেটিৰ কথা কৈ থাকিলে নহ'ব, খাদ্য সংস্কৃতিৰ কথা আমি ৰাজনীতিৰ পৰা অলপ আঁতৰি আহি পেলাই আমি খাদ্য সংস্কৃতি আৰু অসমীয়া জাতিটোৰ কথা ভাবিব লাগিব। গতিকে যেনেকৈ এতিয়া গছৰ কুঁহিপাত মেলিছে, সকলোৰে মনত সকলোৰে নতুন উদ্দীপনা আৰু আনন্দৰে আমি আগবাঢ়ি যাব লাগিব। জাতি ধৰ্ম নিৰ্বিশেষে সকলো আমি জনগোষ্ঠী লগ লাগি আমি বৰষণ কৰিব লাগিব। আৰু আমি জাতি জনগোষ্ঠী আৰু অসম আৰু অসমীয়া, আমি অসমীয়াত্ব আমি জীয়াই ৰাখিবৰ কাৰণে আমি আমাৰ এই প্ৰগ্ৰামবোৰ এনেকুৱা ধৰণৰ আমাৰ কাৰ্যসূচী আমি কৰি যাব লাগিব। বিহুৰ গামোচাখন, বিহুৰ জাপিটো, নাঙলটো আমি পাহৰি কেতিয়াও নালাগিব। আৰু আহি থকা প্ৰজন্মক আমি আমাৰ কৃষি কাৰ্যৰ বিষয়ে আমি ভালদৰে জনাব লাগিব। আজি আমাৰ এনেকুৱা হৈছে, সম্ভ্ৰান্ত লোকসকলে তেওঁলোকে কুকুৰটোক ৰাস্তাৰ কাষত চৰাবলৈ ভাল পায়, কিন্তু গৰুজনীক চৰাব তেওঁলোকে লাজ পায়। গতিকে আমাৰ কৃষি কৰ্মৰ পৰা আমি আঁতৰি আহিছোঁ, নহ'ব। আমি কৃষি কাৰ্যৰ পৰা আদি কৰি আমি লোকবাদ্য, লোকনৃত্য যিমানবোৰ আছে খাদ্য সম্ভাৰ, গোটেইবোৰ যেনেকৈ আমি যিবোৰ 101বিধ শাক খাওঁ, যেনেকৈ আমি কণী যুঁজ, আমি যেনেকুৱা ধৰণে আমি আঙুৰি টোপ খাওঁ, এনেকুৱা ধৰণৰ বস্তু, বিভিন্ন ধৰণৰ পৌৰাণিক বস্তুবোৰ অলপ আগতে প্ৰেমধৰ বৰা ডাঙৰীয়ে কৈ গৈছে। আমাৰ গোটেইবোৰ পৰম্পৰা আমি ধৰি ৰাখিব লাগিব, তেতিয়া অসমীয়াটো জীয়াই থাকিব। নহ'লে এনেই গৈ থাকিলে নহ'ব, আৰু কৰ্মবিমুখ হ'লে নহ'ব। আমাৰ এই বিহুৰ পৰা এইটোৱে বাৰ্তা দিব বিচাৰিছোঁ যে অসমীয়াসকলে যদি অসমীয়া তত্ত্ব জীয়াই থাকিব, আন্দোলন কৰি থাকিলে নহ'ব, সকলোৱে কৰ্মমুখী হ'ব লাগিব। আৰু আমি জাতীয় বিহু সংস্কৃতি, বিহু প্ৰথম হ'ল বিহু, আৰু 3টা বিহু আমি পালন কৰিব লাগিব, আৰু কৃষি কাৰ্য আমি কৰি যাব লাগিব। এইখিনি আমাৰ এতিয়া আহিছে। এইবাৰো আমি তিনিদিনীয়াকৈ বিহুখন পাতিবলৈ ওলাইছোঁ। আৰু ইয়াত আমাৰ আজি বয়োজ্যেষ্ঠখিনিক আমি সম্বৰ্ধনা জনাইছোঁ। ইয়াৰ বয়োজ্যেষ্ঠখিনিক আমি আমাৰ যিটো পৰম্পৰা, যে কলপৰা, সেই কলৰ দনা আমি দৈ চিৰা খুৱাইছোঁ। ইয়াত আমাৰ পতাকা উত্তোলক হৈ গ'ল। ইয়াত আমাৰ আপোনাৰ এই স্মৃতি তৰ্পক মাতিছিলোঁ, উদ্বোধক আহিছিলে, তেওঁ স্মৃতি তৰ্পক হৈ গ'ল। ইয়াত আপোনাৰ সভাযুক্ত উদ্বোধক আমি নিমন্ত্ৰণ কৰিছিলোঁ, সভাযুক্ত উদ্বোধক আহিলে, অলৰেডি সভাযুক্ত হৈ গ'ল। অলৰেডি মুখ্য গেট উন্মোচন কৰিছে আমাৰ বিশিষ্ট অতিথি, তেওঁক আমি নিমন্ত্ৰণ জনাইছিলোঁ, তেওঁ আমাৰ মাজত উপস্থিত হৈছিলে। তাৰপিছত আমি বৃক্ষৰোপণ কাৰ্যসূচী আমাৰ আছিলে। আমি বৃক্ষৰাশি কাৰ্যসূচীটো তেওঁলোকক আমি আমন্ত্ৰণ জনাইছিলোঁ। তেওঁলোকে সুকলমে ধুনীয়াকৈ সুন্দৰভাৱে আমাৰ আজি বিহুখন চলি গৈছে। আমি খুব ভাল লাগিছে, খুব আনন্দ। আৰু বয়োজ্যেষ্ঠখিনিক বিশেষকৈ আমি সম্বৰ্ধনা জনাইছোঁ। সেইটো আমি আৰু বেছি পৰম্পৰা আমাৰ ভাল লাগিছে। কিন্তু যিহেতু আমাৰ ক্ষেত্ৰত জুবিন দা নাই, আমি তেওঁৰ কাৰণে জুবিন বিহু আজি হৈছে, আৰু আমি খুব মনত এটা দুখ
বা তেনেকুৱা ফূৰ্তি যদিও হৈছে, কিন্তু জুবিন দাই কৈছিলে বিহু বন্ধ কৰিব নাই, বিহু পাতিব দিছে। যে তেওঁ সংগীত জগতৰ মানুহ আছিলে, তেওঁ নহয় জানো? হিয়াৰ মাথোঁ জুবিন দাই বিহু বন্ধ কৰিব নাই, বিহু পাতিব দিছে। তেওঁৰ নাম লৈ আমি আজি জুবিন দাক চাকি বন্তি জ্বলোৱা হৈছে। আৰু আমি কেন্দ্ৰীয় বিহু তেওঁক আমি অসমৰ হাতত তেওঁক আমি চাকি বন্তি জ্বলাইছোঁ। তেওঁৰ ওচৰত সুন্দৰভাৱে আমাৰ কাৰ্যসূচী হৈছে। এতিয়া আমাৰ খেল উদ্বোধক আছে, খেল উদ্বোধকে ধুনীয়াকৈ জলপানৰ পিছত আমাৰ খেল উদ্বোধন কৰিব। সেয়েহে আমি তাত আছে আমাৰ প্ৰাইজ আছে, আমাৰ ফাৰ্ষ্ট প্ৰাইজ, ছেকেণ্ড প্ৰাইজ, থাৰ্ড প্ৰাইজ আছে। আমাৰ 80টা আমাৰ খেলৰ হেৰি আছে, প্ৰাইজ আছে। তাৰপিছত আছে আমাৰ উন্মোচন কৰিব সাহিত্য আমাৰ কুইজ প্ৰতিযোগিতা আছে, তাত আৰ্ট প্ৰতিযোগিতা আছে। ইতিমধ্যে আমি লোকপ্ৰভা বাইদেউ আমি তেওঁক নিমন্ত্ৰণ জনাইছোঁ, তেওঁ অলৰেডি আহি পাইছে। ইয়াৰ পিছতে আমাৰ কুইজ প্ৰতিযোগিতা আৰম্ভ হ'ব। সেয়ে আমি কেন্দ্ৰীয় বিহুত যিখিনি আমাৰ পৰম্পৰা যিখিনি চলি আহিছে এইখিনি কৰিছোঁ। আৰু আমাৰ মাজৰ পৰা বহুত জ্যেষ্ঠ কাৰ্যকৰ্তা হেৰাই গৈছে, তেওঁৰ সদ্গতিৰ কাৰণে আমি 1 মিনিট ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এইখিনিয়ে মই ক'ব লাগিব। সন্ধিয়া ভাগত আমি সাংস্কৃতিক সন্ধিয়া মুকলি কৰিব, আজি সুন্দৰভাৱে আমি আমন্ত্ৰণ জনাইছোঁ, মঞ্চ মুকলি কৰিব। আমাৰ বিশিষ্ট ব্যক্তি আমি মাতিছোঁ। তাৰপিছত আমি মাতিছোঁ আপোনাৰ সন্ধিয়া বন্তি প্ৰজ্বলন হ'ব। আৰু সন্ধিয়া সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ আছে ৰূপাংশী গীতৰ শৰাই। তাৰপিছত আছে আমি 16 বহাগত আমি মাতিছোঁ আপোনাৰ কুসুম কৈলাশ, তেওঁক আমি ইয়াত আমি মুখ্য 16 তাৰিখৰ মঞ্চ মুকলি কৰিব। আমাৰ বিশিষ্ট ব্যক্তিক মাতা হৈছে। সুন্দৰভাৱে আমাৰ এই অনুষ্ঠান হৈ যাব, আমি আশা কৰিছোঁ। এইখিনিয়ে মোক ক'ব লাগে।